ফখৰুদ্দিন আলী ছাৰ 2001 চনৰ পৰা ইয়াতে নিষ্ঠাৰে সেৱা কৰি আছে বুলি আমি জানো। মোৰ কাষতে ইয়াতে থিয় আছে ইনজামুল হক। ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তেওঁ ইয়াতে তৈয়াৰ কৰিছিলে। ইয়াতে ইঞ্জিনিয়াৰ আছে, ডক্টৰ আছে, কটনিয়ান আছে, বানাৰস বিশ্ববিদ্যালয়তো পৰা ছাত্ৰ তেওঁ ইয়াতে তৈয়াৰ কৰিছে। বহুত ছাত্ৰ ছাত্ৰী আছে। গতিকে তেনেকুৱা এজন শিক্ষকক মানে এটা ভুৱা অভিযোগত যে আছে ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিব বা প্ৰশাসনে যে ট্ৰান্সফাৰ কৰিব, এইটো আমি ৰাইজে কোনো পধ্যেই মানি নলওঁ। ইয়াৰ উচিত বিচাৰ আমাক লাগিব। যেতিয়ালৈকে ইয়াৰ সত্যাসত্য উদ্ঘাটন নহয়, চৰকাৰে বা প্ৰশাসনে তেওঁক ট্ৰান্সফাৰ দিয়ক, কিন্তু আগতে ইয়াৰ আমাক বিচাৰটো লাগিব যে এই ঘটনাটো আচলতে হৈছিল কি। যদি হোৱা নাই ষড়যন্ত্ৰকাৰীজনৰ বিৰুদ্ধে তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগিব। আৰু যদি তেওঁৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন কৰা হৈছিল, এই অভিযোগ যদি সত্য, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা লৈ লওক, তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই। তেতিয়াহ'লে সেইগৰাকী শিক্ষকক যদি চৰকাৰে যদি ইয়াতে ৰাখিব যদি খোজে, আমি স্কুলত সোমাব নিদিওঁ। যদি ঘটনা সঁচা তদন্ত সাপেক্ষে যদি এই কথাটো ওলাই যে ছোৱালীয়ে উত্থাপন কৰা এই অভিযোগটো সঁচা, যিটো ছোৱালীগৰাকীয়ে অস্বীকাৰ কৰিছে যে নাই মই কোনো ধৰণৰ লিখিত অভিযোগ দিয়াই নাই, এই কথাটো যদি ক্ষেত্ৰভিত্তিক তদন্তত যদি প্ৰমাণ হয় যে নাই ফখৰুদ্দিন আলী ছাৰ দোষী, তেতিয়াহ'লে চৰকাৰে ইয়াতে ৰাখিব বিচাৰিলেও তেখেতক আমি এই স্কুলত প্ৰৱেশ কৰিবলৈ নিদিওঁ। চাওক, বিদ্যালয়সমূহৰ পৰিদৰ্শক এইখন বিদ্যালয়ত আহিছিল। বৰুৱাজাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যি ঘটনাবিলাক ঘটি আছে, ছাত্ৰীয়ে দৰখাস্ত লিখা বা নিলিখা, এই ঘটনাটো 27 অক্টোবৰ 2025 পৰা আৰম্ভ হৈছে। 27 অক্টোবৰৰ পৰা আহি আজি 27 জানুৱাৰী হৈছে। সুদীৰ্ঘ 3টা মাহ, অক্টোবৰ গ'ল, নৱেম্বৰ গ'ল, ডিচেম্বৰ গ'ল, এতিয়া জানুৱাৰী, প্ৰায় 4 মাহ হ'ব হ'ল। দৰখাস্ত এটা 4 মাহ লাগে, ইমান ভয়ংকৰ এটা কেলেংকাৰী কিন্তু IAS এতিয়ালৈকে কোনো ধৰণৰ বিধি ব্যৱস্থা গ্ৰহণ কৰা নাই। হোৱাট ইজ দ্য ৰিজন? এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন এটা যে ছাত্ৰী এগৰাকীয়ে ইমান ভয়ংকৰ অভিযোগ উত্থাপন কৰাৰ পিছতো শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয়? যদি ঘটনাটো সঁচা হয়, তেওঁক হয় ছাছপেণ্ড কৰিব লাগিছিলে, নহ'লে তেওঁ দৰমহা হেল্ড আপ কৰিব লাগিছিলে, নহ'লে তেওঁক টাৰ্মিনেট কৰিব লাগিছিলে। কিবা এটাতো ব্যৱস্থা ল'ব লাগিছিলে যে আপোনাৰ বিৰুদ্ধে এনেকুৱা অভিযোগ এটা আহিছে, বিভাগীয়ভাৱে তদন্ত কৰিবলৈ আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। একো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ সত্যতা কি আছে তাৰ একো প্ৰমাণো কৰা নাই, ইয়াৰ তদন্তও কৰা নাই, চিধাই এতিয়া ট্ৰান্সফাৰ। ইয়াৰ আঁৰত IAS নিজে জড়িত হৈ আছে এই কনস্পিৰেচিৰ লগত। মই ষড়যন্ত্ৰ বুলি কৈছোঁ। ফখৰ ছাৰৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ইয়াত কৰা হৈছে, এই ষড়যন্ত্ৰৰ লগত বিদ্যালয়সমূহৰ পৰিদৰ্শক নিজেই জড়িত হৈ আছে ইয়াতে। আৰু যদি তেওঁ জড়িত হৈ নাথাকিলেহেঁতেন, তেতিয়াহ'লে এই ঘটনাটোৰ উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, কিন্তু কৰা নাই। এই ক্ষেত্ৰত তেওঁ একপক্ষীয়ভাৱে ষড়যন্ত্ৰত লিপ্ত হৈ থকাৰ আমাৰ সন্দেহ হৈছে। ব্যৰ্থ নহয়, তেখেতৰ হাতত পাৱাৰ আছিল, তেখেতৰ ফাংচন আছে, পাৱাৰ আছে, তেওঁ একো এটাই কৰা নাই। তাৰমানে তেওঁ এই কনস্পিৰেচিৰ লগত তেওঁ জড়িত হৈ আছে। অকল তেওঁ IAS নহয়, এইখন বিদ্যালয়ত তেওঁ ইনচাৰ্জ প্ৰিন্সিপাল হয়। তেওঁ কি ডাল কৰিছে ইয়াতে আহি, তেওঁ কি কাম কৰিছে, কি একশ্যন লৈছে তেওঁ, এইটো আমাৰ প্ৰশ্ন। স্থানীয় বাসিন্দা হিচাপে, স্কুলৰ প্ৰাক্তন ছাত্ৰ হিচাপে আৰু এজন সচেতন নাগৰিক হিচাপে মই IASক প্ৰশ্ন কৰিছোঁ। আপুনি এইখন বিদ্যালয়ৰ ইনচাৰ্জ প্ৰিন্সিপাল হয়, আপুনি স্কুলৰ ইনস্পেক্টৰো হয় জিলাখনৰ। ইমান ভয়ংকৰ এটা অভিযোগ উত্থাপন কৰাৰ পিছতো আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছে সেইগৰাকী শিক্ষকৰ বিৰুদ্ধে? যদি কৰা নাই, এইটোতো আমাৰ সন্দেহ কৰাটো যায় যে আপুনি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, তাৰমানে আপুনি এই ষড়যন্ত্ৰৰ লগত আপুনি জড়িত হৈ আছে। গতিকে IASৰ বিৰুদ্ধে আমি জিলা আয়ুক্ত মহোদয়ক আমি নালিচ দিম, আমি বিচাৰিম। IASে কোনো ধৰণৰ যে ব্যৱস্থা গ্ৰহণ কৰা নাই, এই সম্পৰ্কে আমি জিলা আয়ুক্তক আমি জনাম, ডিচিক জনাম আমি। ইয়াৰ উচিত বিচাৰ আমাক লাগিব। এগৰাকী শিক্ষকৰ বিৰুদ্ধে ইমান ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে, ইয়াতে দেখা গৈছে এতিয়া দেখ ষড়যন্ত্ৰ। হয় ষড়যন্ত্ৰ হৈছে, ষড়যন্ত্ৰ বিচাৰ কৰক, নহ'লে যদি দোষী হৈছে, দোষী শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। একোতো কৰা নাই, কিয় কৰা নাই? আমাৰ মঙলদৈ জিলা সংমণ্ডলৰ যোনজন আপোনাৰ ইন্সপেক্টৰ অফ স্কুলছ আপোনাৰ ইন্সপেক্টৰ আছে, তেখেতৰ ভূমিকা ইয়াত একদম নিৰাশজনক। তেখেতৰ ভূমিকাত আমি গাঁওবাসী সন্তুষ্ট নহয়। কাৰণ এই বিজ্ঞানৰ শিক্ষক ফখৰুদ্দিন আলী ছাৰৰ এগেইনষ্টত নৱমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে শাৰীৰিক নিৰ্যাতনৰ এটা অভিযোগ দিছিল, আৰু সেই অভিযোগৰ সত্যতা নিৰূপণৰ কাৰণে এটা বেচৰকাৰী সংস্থাই IAS তাত এটা এপ্লিকেশ্যন কৰিছিলে, মেমৰেণ্ডাম দিছিলে, আৰু সেই ভিত্তিত IAS ইয়াত আহিছিল।
অহাৰ পিছত আই যে এটা কমিটি গঠন কৰিলে আৰু এই কমিটিয়ে ছোৱালীজনীক মাতি লৈ তাৰ গাৰ্জেনক মাতি লৈ মঙলদৈত এটা শুনানিৰ কথাটো আই এছে ইয়াতে মানে আমাৰ গাঁওবাসীৰ সন্মুখত কৈ গৈছিলে, কিন্তু আই এছে আজিলৈকে এই শুনানিটো মানে আপোনাৰ এতিয়ালৈকে অনুষ্ঠিত নকৰিলে। গতিকে সম্পূৰ্ণ একপক্ষীয়ভাৱে আই এছে এই শুনানি প্ৰক্ৰিয়াটো বন্ধ ৰাখিছে। গতিকে এই আই এছ এইখন বিদ্যালয়ৰ মানে ভাৰপ্ৰাপ্ত মানে অধ্যক্ষ, গতিকে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে তেওঁৰ যি দায়িত্ব আছে সেই দায়িত্ব পালনত মানে অধ্যক্ষজন 100% মানে ব্যৰ্থ হৈ গৈছে। আৰু তেখেতে এইখন বিদ্যালয়ত মানে নতুনকৈ ৰাজনীতি কৰা এখেতে আৰম্ভ কৰিছে। ষড়যন্ত্ৰমূলকভাৱে হেৰি কৰিছে নেকি? এখেতৰ টোটেল ইয়াতে আই এছে এই ষড়যন্ত্ৰত আই এছ জড়িত আছে বুলি আমি মানে ডাঠিৰে ক'ব পাৰোঁ। কাৰণ আই এছক বিচাৰ দিয়াৰ পিছত সেই বস্তুটো আজিলৈকে কিয় মানে হেৰি নহ'ল, শুনানি নহ'ল বা কিয় নিষ্পত্তি নহ'ল। গতিকে এই প্ৰশ্নটো আমি আই এছক মানে আমি কৰিব বিচাৰিছোঁ। গতিকে তেখেতৰতো এইটো অনুষ্ঠানটোতো আই এছৰ অনুষ্ঠান নহয়, সেই অনুষ্ঠানটো আই এছৰ অনুষ্ঠান নহয় বা আই এছৰ ল'ৰা ছোৱালী এইখন অনুষ্ঠানত নপৰে। আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে এইখন অনুষ্ঠানত পঢ়ে। গতিকে আমি দুখীয়া মানে ষ্টুডেণ্টৰ আমি গাৰ্জেন হিচাপে সমাজৰ সচেতন নাগৰিক হিচাপে আমাৰ এটা দায়িত্ব আছে, এইখন বিদ্যালয়ৰ প্ৰতি চকু ৰখাৰ আমাৰ এটা দায়িত্ব আছে। আৰু আমি চকু ৰাখি চাইছোঁ যে এইখন বিদ্যালয়ৰ যিটো বিদ্যায়তনিক যিটো দিশ, এই বিদ্যায়তনিক দিশটো খুবেই দুৰ্বল। গতিকে ইয়াতে আই এছ টোটেল ইয়াত জড়িত। আই এছৰ অনিচ্ছাৰ কাৰণে এইখন বিদ্যালয়ৰ শিক্ষায়তনিক যিটো দিশ, এই দিশটো মানে আপোনাৰ শক্তিশালী হোৱা নাই। গতিকে এই আই এছৰ ওপৰতো ইয়াত এটা তদন্ত হ'ব লাগে যে আই এছে কিয় এইবিলাক মানে খেলিমেলি ইয়াতে সৃষ্টি কৰিছে, কিয় গাফিলতি সৃষ্টি কৰিছে, কিয় তেওঁ এই শুনানি প্ৰক্ৰিয়াটো আই এছে কিয় এতিয়ালৈকে কমপ্লিট কৰা নাই। গতিকে আই এছৰ ওপৰত এটা তদন্ত হ'ব লাগে, য'ৰ লগত আই এছ ডাঙৰীয়া নিজে জড়িত হৈ আছে বুলি এতিয়া আমি ক'ব বিচাৰিছোঁ। এতিয়া ট্ৰান্সফাৰ, এতিয়া সচৰাচৰ পোষ্টবিলাক আপোনাৰ হেৰি হয় ট্ৰান্সফাৰেবল হয়, সিহঁতে ট্ৰান্সফাৰ কৰিব পাৰে। কিন্তু ফখৰুদ্দিন ছাৰক যদি আপোনাৰ কোনো দুখ নিদিয়াকৈ যদি ইয়াৰ পৰা ট্ৰান্সফাৰ কৰে তেতিয়াহ'লে আমাৰ একো ক'বলগীয়া নাই। কিন্তু তেখেতৰ ওপৰত এটা শাৰীৰিক নিৰ্যাতনৰ অপবাদ দি ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিব। আৰু আমি এজন সচেতন নাগৰিক হিচাপে আমি যে ইয়াত হাত সাৱটি যদি বহি থাকিম, এই কথাটো যদি আই এছে যদি ভাবিছে যে ষড়যন্ত্ৰমূলকভাৱে ফখৰুদ্দিনক ইয়াৰ পৰা মানে আপোনাৰ ট্ৰান্সফাৰ দিয়া হ'ব, তেতিয়াহ'লে আই এছে এইখন বিদ্যালয়ত ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ আই এছে সাজু হৈ থাকক।